নাগালেণ্ডৰ কহিমাত হৰ্ণবিল মহোৎসৱৰ আৰম্ভ। আজি হৰ্ণবিল মহোৎসৱৰ চতুৰ্থ দিন। এই উৎসৱত নগা জনজাতিৰ 17টা কলা সংস্কৃতিৰ প্ৰদৰ্শন। বহু দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিছে এই মহোৎসৱত। কিছামা গাঁৱত উখল মাখল পৰিৱেশ। প্ৰতি বছৰৰ দৰে এইবাৰো নাগালেণ্ডৰ কহিমাত 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে হৰ্ণবিল মহোৎসৱ। 10 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব এই মহোৎসৱৰ। হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ পৰ্যটন আৰু কলা সংস্কৃতি বিভাগে অনুষ্ঠিত কৰে। এই উৎসৱত সকলো নগা জনজাতিৰ 17টা কলা সংস্কৃতি একেটা উৎসৱতে উদযাপন কৰাৰ প্ৰয়াস কৰা হয়। উৎসৱৰ মূলস্থলী হ'ল কহিমা চহৰৰ পৰা 12 কিলোমিটাৰ দূৰত্বত অৱস্থিত নগা হেৰিটেজ গাঁও কিছামা। সকলো নগা জনজাতিয়েই এই মহোৎসৱত অংশগ্ৰহণ কৰে। এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। উৎসৱত দৰ্শকসকলে নগা জনগোষ্ঠীৰ পৰম্পৰা, খাদ্য, সংগীত, নৃত্য আৰু ৰীতি নীতিকে ধৰি নগা সংস্কৃতিৰ সকলোবিলাক ওচৰৰ পৰা জনাৰ আৰু অভিজ্ঞতা লোৱাৰো সুযোগ লাভ কৰে। তাৰোপৰি পৰম্পৰাগত নগা কলা যেনে বিভিন্ন চিত্ৰ, কাঠৰ কাৰুকাৰ্য আদিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। এই উৎসৱত পৰম্পৰাগত নগা মৰুংসমূহৰ প্ৰদৰ্শন হয়। উৎসৱটোৰ বিশেষ আকৰ্ষণসমূহ হৈছে কলা আৰু কাৰুকাৰ্যৰ প্ৰদৰ্শনী, নগা খাদ্যৰ ষ্টলসমূহ, ফুলৰ প্ৰদৰ্শনী, নৃত্যৰ গীত পৰিৱেশন, ফেশ্বন শ্ব', মিছ নাগালেণ্ড সুন্দৰী প্ৰতিযোগিতা, পৰম্পৰাগত আৰ্চাৰী, নগা মল্লযুঁজ, পৰম্পৰাগত খেল-ধেমালি, সংগীত অনুষ্ঠানসমূহ। সুদূৰ 7 সাগৰ 13 নদী পাৰ হৈ ইংলেণ্ডৰ পৰা অহা বিদেশী পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। Report such the reality.